হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? চ' এয়া আছিল আজি দিনৰ থালিখন। ফাৰ্ষ্ট চিকেন বনালোঁ, তাৰপিছতে পানীলাওৰে মাছ বনালোঁ, সৰু আলু ভাজিলোঁ, ভাত, বাছ সেইখিনিয়ে। গোটেইখিনি বনাই মেলি আজৰি হৈ এনেই মই জিগিক ৰাতিপুৱাই গা ধুৱাওঁ। গোটেইখিনি বনোৱাৰ ভাত চাত বনোৱাৰ আগতেই মই গা ধুৱাওঁ, 12টাৰ আগতে গা ধুৱাওঁ। কিন্তু আজি একদম সময়ৰ অভাৱৰ কাৰণে তাইক আজি অকণমান দেৰিকৈ গা ধুৱাব লগা হ'ল। তাৰ পিছতে গোটেইখিনি বনাই মেলি তাইক গা ধুৱাবলৈ লৈ গ'লোঁ। লৈ গৈ তাইৰ আজি মনটো খুবেই বেয়া একচুৱেলি। বেচেৰি পিছল খাই একদম বেয়াকৈ পৰিছে। পৰি মেলি নাকৰ পৰা বহুত তেজ ওলাইছে। তেতিয়া দৌৰা দৌৰিকৈ আকৌ মেডিকেলত লৈ গ'লোঁ, হস্পিটেলত লৈ গ'লোঁ। লৈ গৈ ডক্টৰে চাই মেলি একো মানে ইমান বেছি একো হোৱা নাই বুলি কৈছে। ড্ৰপাৰ দিলে, নাকত দিয়াৰ ড্ৰপাৰ দিলে তেজ ৰখাৰ কাৰণে। তাৰপিছতে যদি আকৌ বেছিকৈ হয় ENT ডক্টৰক ভালকৈ এবাৰ দেখাই ল'বলৈ দিছে। একচুৱেলি ৰাতিপুৱা টাইমখিনি বহুত ধুনীয়াকৈ গ'ল। পিছবেলাৰ টাইমটো নাজানো কি হ'ল, কেনেকুৱা ইমান বেয়া লাগিছে। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল, ভালো নালাগে চব বস্তু ভিডিঅ' কৰিবলৈ। এতিয়া বৰ্তমান তাই ঠিকে আছে, ভালেই আছে তাই। এতিয়া তাই খেলিছে মেলিছে, খাইছেও বাৰু ভালকৈ। বৰ্তমান তাই ঠিকে আছে আপোনালোকৰ আশীৰ্বাদত। একচুৱেলি বহুত বেয়া লাগিছে মোৰ মনটো। মানে ফাৰ্ষ্ট বনাই মেলি ঠিকে আছিলে, বনাই মেলি গোটেইখিনি আজৰি হৈ যোৱাৰ পাছত 1টামান বজাত তাইৰ সেইটো হ'ল। চাওকচোন এবাৰ লাষ্টত তাইৰ অকণমান ভিডিঅ' দিছোঁ। তাই অকণমান হাঁহিবলৈও চেষ্টা কৰিছে, চাওক তাইক হাঁহিবলৈও চেষ্টা কৰিছে। অকণমান নাকেৰে বেছি তেজ ওলাই আছে। খেলিও আছিলে মোৰ লগত। আজিলৈ আহিছোঁ, ধন্যবাদ।